গুৱাহাটীলৈ যোৱাৰ কথা কৈছিলোঁ নহয় আপোনালোকক ভাবিছিলোঁ তাতে কিবা এটা খাই ল'ম কিন্তু তেনেকুৱাতে পটককৈ জানো বৰষুণ যাক ক'ৰ পৰা আহিল আৰু ৰোৱাৰ নামেই নোলোৱা হ'ল আৰু যোৰাবাটৰ কণ্ডিশ্যন এইকেইদিন নিউজত দেখি আমনি লাগিছিল আৰু আমি ভয়ো খাইছিলোঁ অলপ গতিকে আমি পটাপট তাৰ পৰা ওলাই দিলোঁ আৰু অলপ দেৰি হোৱা হ'লে হয়তো আমি তাতে ফচিয়ে গ'লোঁ হয় আজি যোৰাবাট সাৰি সোণাপুৰতে থকা এখনত সোমাইছিলোঁ কিন্তু তাৰ আগতে ভাবিলোঁ ওচৰতে থকা এখনত সোমাই ঘৰলৈ নিবলৈ কিবা এটা পেকিং কৰি লৈ যাওঁ মই অৰ্ডাৰ কৰিছিলোঁ ম'ম' আৰু বুলবা আৰু চেণ্ডউইচ আৰু ৰোল অৰ্ডাৰ কৰিছিল আৰু এইটো ভাবিলোঁ মাজতে কিয় জ্বলি আছে তেতিয়া দাদাজনে ক'লে যে এইটো আৰ্টিফিচিয়েল দেখাত একদম সঁচা লাগিছিল মোৰ বিৰাট ভাল লাগিছিল আৰু ইয়াত অৰ্ডাৰ প্ৰিপেয়াৰ হয় মানে আমি কাৰেংখনত সোমাই খাবলৈ গৈছিলোঁ পৰিৱেশটো ইয়াৰ ধুনীয়া আছিল গতিকে তাতে অলপ চলপ ফটো চটো উঠিলোঁ ইনষ্টাগ্ৰামত মই ফটো দুখনমান দিও থৈছিলোঁ অলপ সময়ৰ পিছতে আমাৰ অৰ্ডাৰো আহিল আমি খাই বৈ যিবোৰ পেকিং কৰিব লগা আছিলে সেইবোৰ লৈ আমি ঘৰমুৱা হ'লোঁ আৰু চিতা জখলা চাহকাপ খাবলৈ ৰৈছিলোঁ এইবাৰ আকৌ মই গাখীৰ চাহ লৈছিলোঁ দেই আৰু এয়া চুকৰ চাহকাপত পোক পৰে বুলি মই ঢাকিও থৈছিলোঁ বাৰু আজিৰ ভিডিঅ'ত মোৰ ইমানেই আছিল আজিলৈ বাই